ষ্টেজ হয় গাখীৰৰ ষ্টেজ এতিয়া ধানৰ ভিতৰত চাউল বহিব ন চাউল হোৱাৰ গাখীৰ বনাই বগাব মিঠা মিঠা খাই গান্ধি খায় ঠিক তেনেকৈ ভিতৰত এটা চিগি খায় এই খোৱাৰ লগে লগে ভিতৰত যিমান ভিটামিন ইয়াত যাব লগা হয় চাউল বনিবলৈ চব বন্ধ হৈ যায় এতিয়া সেই কেচিংটো হ'ল বাকচটো হ'ল ভিতৰত মালটো নাই যদি মানে কাটি পেলাই খালি অকল খেৰবিলাক চাওক শুনক আপোনাৰ এটা খেতি খালি দেখাম মাকৰৰ নিচিনা এই ক'লা হৈ ইয়াত খাই আৰু আচল জেগাত লাগিছে ভেঁকুৰ জাতীয় বেমাৰ এটা হয় যেতিয়া গাখীৰ হয় যেতিয়া গাখীৰ ষ্টেজ হয় ভিতৰত ধানৰ ভিতৰত গাখীৰ থাকে ন ছাৰ এটা মই মানে এইবিলাক বেমাৰ চেমাৰ বুজি নাপাওঁ মানে মই 40 মোন হ'ব বুলি কৈছে আমাৰ আপুনি ধানটো কিনাৰ আগত কিবা ডিপাৰ্টমেণ্টৰ মানুহক যোগাযোগ কৰিছিলে নাই কৰা নাই কিয় কিনিলে আপুনি এইটো আমাক মানে সেই একটা ভাল কথা দিছে সবেই আনি আছে তাৰপৰা তেতিয়া আপুনি কি বুলি ভাবে এতিয়া কি নেক্সট টাইম আপুনি খেতি কৰিলে আমাৰ মানুহক লগ ধৰি কৰিব এতিয়াতো আমি এগ্ৰিকালচাৰৰ এটা গুণ পাইছো এগ্ৰিকালচাৰৰ বাহিৰে আমি বেলেগ জাহাতা মানুহৰ লগত হেৰি দি পেলাই আমি খেতি নকৰোঁ এইটো যদি লাগিলে হাজিৰা কৰি পেলাই খাম মানুহ আপুনি আমাৰ লগত যোগাযোগ ৰাখিব বুলি ক'লে আপুনি ভাল লাগিল আপুনি সদায় আমাক যোগাযোগ কৰিব বীজ কিনাৰ আগত আপুনি যোগাযোগ কৰিব পাৰিব ঠিক আছে আমাৰ ইনস্পেক্টৰ আছে আমাৰ ইয়াতে ই আছে আমাৰ অফিচত বহুত অফিচ খালি ধান মোক কৈছে এইটো নি পেলাই কৰক ইয়াত যদি পায় 20 মোন এইটোত পাব 40 মোন তে এই কাৰণে এইটো আখাত আনি পেলাই এই ধানটো আমি লগালো কিন্তু এতিয়া জিৰো সব কাটিবলৈ সময় হৈছে এতিয়া সব মৰি গ'ল এইটো